প্ৰতিটো এক্সামতে এডিআৰই হওক বা আছাম পুলিচ হওক বা বিএড হওক বা এছএছচি হওক এছএছচি যিকোনো এক্সাম অকে চিজিএল হওক তোমালোকৰ চিএছচিএল হওক অকে এমটিএছ হওক জিডি হওক নহলে আৰআৰবি এতিয়া গ্ৰেজুৱেট লেভেল হৈ গৈছে অকে তাৰপিছত এতিয়া আণ্ডাৰ গ্ৰেজুৱেট লেভেল হ'ব প্ৰতিটো এক্সামতে এনেকুৱা কুৱেশ্যন অকে এনেকুৱা কুৱেশ্যন তোমালোকে পাবাই এটা নহয় এটা পাবাই অকে আৰু আজি ভিডিঅ'টো চোৱাৰ পিছত তোমালোকৰ চব ডাউট ক্লিয়াৰ হৈ যাব আৰু লগতে মই তোমালোকৰ ভাবো যে তোমালোকে নোট বনাই যোৱা অকে চেনেলটো লাইক ছাবস্ক্ৰাইব এণ্ড কমেণ্ট কৰিবা অকে আৰু তোমালোকে যাতে নোট বনাই যোৱা নহ'লে পাহৰি থাকিবা অকে ষ্টাৰ্ট কৰোঁ যদি এনেকুৱা কুৱেশ্যন হয় আচ্ছা এই এইডাল মানে ৰুট তোমালোকে জানা অকে এইখিনি শিকাব দৰকাৰ নাই ক'ৰবাত পঢ়ি আহিছা এতিয়া মেইন বস্তু এই ডট 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 আছে মানে কি মানে ইনফিনিটিলৈকে আছে মানে কি এনেকে সাত 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 এনেকে গৈ আছে আৰু শেষেই নাই হোৱা অকে যদি এনেকুৱা তোমালোকে দেখা কেতিয়াবা এইটো ডট 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 দি পিনে এনেকে ইনফিনিটিও দি দিবলৈ আছে অকে যদি তোমালোকে কেতিয়াবা এনেকে দেখা তেতিয়াহ'লে ইয়াৰ এনচাৰটো কি হ'ব তোমালোকে জানানে একদম উজু সিভাগে যদি আমি কৰো কমচে কম দুই 3 মিনিট লাগিব বাট এতিয়া যদি আমি ট্ৰিকত বুজিবলৈ যাওঁ যিটো আছে সংখ্যা সেইটোৱে হ'ব ইয়াৰ আনচাৰ খতম 1 ছেকেণ্ডত লগাই দিলে ইয়াৰ আনচাৰ বেলেগত গুচি যালা অকে এইটো কুৱেশ্যন তোমালোকৰ হোমৱৰ্ক দিছো হোমৱৰ্ক দিনো কি লাভ আছে এইটো কুৱেশ্যন উজু কুৱেশ্যন হয় অকে এইটো কুৱেশ্যনৰ আনচাৰ কি হ'ব কি হ'ব মাজত কি আছে এইবোৰ 11 আছে তেতিয়াহ'লে ইয়াৰ আনচাৰটো কি হয় বি হয় অপশ্যন নম্বৰ বি কি আছে 11 হয় অকে ইজি 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 হয়নে অকে আমি টানলৈ যামহে এতিয়া প্ৰথমতে মেইনলি যোনটো ইজিটো কৰি লৈছো অকে এইটো যিহেতু এছ এছ চি এম টি এছত অহা দেই এছ এছ চি এম টি এছত এইটো আহিছিলে মাল্টিটাস্কিং ষ্টাফ অকে মাল্টিটাস্কিং ষ্টাফ বুলি কিবা এটা আছিলে বাদে চৰি এতিয়া মেইন বস্তুটো কি হয় আমি এতিয়া অকণমান টানলৈ যাম অকে এই কুৱেশ্যনটো আহিছিলে এছ এছ চি চি জি এলত অকে এনেকুৱা নিচিনা লাগিছেনে বাৰু যে কুৱেশ্যন এইকেইটাতো বহুত উজু উজু আছিলে যেনেকে ক্লাছত আমাক ছাৰহেঁতে শিকায় এনেকে আৰু যেতিয়া পৰীক্ষাত আহে এনেকুৱাটো তেতিয়া কি হয় মোৰ চোৰ গৰম হৈ যায় পৰীক্ষাত ঠাইত চেলা নকৰি বুলি এৰি থৈ গুচি আহোঁ কেতিয়াবা হয়নে তো এইটো কুৱেশ্যন আমি ক্লাছ 10ত পাইছো নহয় এটা সূত্ৰ এই সূত্ৰটো চোৱাচোন এতিয়া ইয়াত ইয়াত কি উলিয়াব তোমালোকক দিব জানানে চেক স্কোৱাৰ থিতা মানে কি হ'ব একদম উজু মই কৈ আছো চোৱা একদম উজু কুৱেশ্যন আহিব এনেকুৱা এছ এছ চি চিজিলত এইটো আহিছে তো অকণমান টান চাই লওঁ এনেকুৱা কুৱেশ্যন আহিলেতো তোমালোকে ডাইৰেক্ট পাৰিবাই ডাইৰেক্ট 7 লিখি থৈ গুচি আহিবা মাজত যিটো থাকে ডাইৰেক্ট 11 লিখি গুচি আহিবা ন' টেনশ্যন যদি এনেকুৱা আহি যায় আমি ক্লাছ 10ত এইটো সূত্ৰ এটা পাইছো চোৱা চেক স্কোৱাৰ থিতা ইকুৱেল টু 1 প্লাছ 10 স্কোৱাৰ থিতা অকে আমি বুজিলো চব বুজি পালো অকে এইটো সূত্ৰ মোৰ মনত আছে যেনিবা তোমালোকৰ মনত আছে অকে আমাক কি উলিয়াবলৈ কৈছে চেক স্কোৱাৰ থিতা অকে চেক স্কোৱাৰ থিতা উলিয়াবলৈ কৈছে চেক স্কোৱাৰ থিতা ইকুৱেল টু কি হয় 1 প্লাছ 1 প্লাছ 1 প্লাছ অকে 1 প্লাছ এই 10 স্কোৱাৰ থিতা এই 10 স্কোৱাৰ থিতা ঠাইত তুমি কি ভাবা এতিয়া এই 10 থিতাৰ ভেলুটো কি হয় 8 হয় আমি জানোৱেই কাৰণ এইটো কৈছিলে যে মাজত যিটো থাকে সেইটোৱে হ'ব সেইটো 8 হয় তেতিয়াহ'লে 10 স্কোৱাৰ আছে মানে 8ও স্কোৱাৰ হ'ব অকে সেইটো বুজিলো হ'ব তেতিয়াহ'লে একটো তললৈ নমাই দিলো 8 স্কোৱাৰ মানে কি এতিয়া কিবা এটা বস্তু স্কোৱাৰ হৈ আছে মানে 2 আছে কিবা এটা বস্তুৰ ওপৰত 2 আছে যেনিবা অকে মানে কি এই সেনেকুৱা দুটা পূৰণ হৈ আছে কিবা এটা বস্তুৰ ওপৰত বোলে 3 আছে কিবা এটা সংখ্যাৰ ওপৰত অকে সেইটো কিউব বুলি কয় তেতিয়া কি হ'ব সেনেকুৱা 3টা সংখ্যা পূৰণ হৈ আছে অকে এতিয়া দুটা এনেকুৱা আছে নহয় তেতিয়াহ'লে কি লিখিবা 8 8 গুণ 64 অকে এতিয়া মেইন আমাৰ সেইটো কিমান লাগিব 64 এতিয়া 8 8 গুণ কিমান হয় 64 এনচাৰটো কি হ'ব 64 প্লাছ 1 65 এতিয়া যদি সুধে চেক স্কোৱাৰ থিটা মান কিমান 65 বুজো ইজি ইজি আমি এইটো কুৱেশ্যন আমি অলৰেডি পাই আহিছো এইটো ইকুৱেশ্যন ক'ত পাইছিলো ক্লাছ 10ত পাইছিলো নে আমি ট্ৰিগনোমেট্ৰিত পাইছিলো ট্ৰিগনোমেট্ৰি চেপ্টাৰটোত আৰু সেই জাষ্ট সেইটো ইকুৱেশ্যনতে সুধিলে আমি এইটো চোৱা 10 থিটা ইকুৱেল টু এইটো দিয়া আছে আৰু এইটো ইকুৱেল টু আমি জানো 8 হয় ডাইৰেক্ট এতিয়া পঢ়ি আহিছিলো পাহৰিলা নেকি নাই পঢ়া অকে এটা কি উলিয়াবলৈ কি দিছে আমাক চেক স্কোৱাৰ থিটা চেক স্কোৱাৰ থিটা ইকুৱেল টু 1 প্লাছ 10 স্কোৱাৰ থিটা আমি ক্লাছ 10ত পঢ়ি আহিছো জাষ্ট 10 স্কোৱাৰ থিটা 10 থিটা মানে কি 10 থিটা মানে কি আছিলে এই যোনটো দিয়া ইকুৱেশ্যনটো মতে আমি গম পালো যে 8 তো 10 স্কোৱাৰ থিটা মানে 8 স্কোৱাৰ কৰি দিলো হ'ব 8 স্কোৱাৰ মানে কি 8 দুটা পূৰণ হৈ আছে আৰু 8 8 গুণ কিমান হয় 64 হয় একটা আছিলে 64 একে 65 খতম ইজি অকে
তোমালোকে এইটো কৰিব পাৰিবানে যদি তোমালোকক সোধে বোলে cos স্কয়াৰ থিটা ইকুৱেল টু কিমান হয় পাৰিবানে নোৱাৰা মই কৈ দিছো ওকে ইয়াৰ পিছত আৰু যোৱা আহি আছে প্ৰথমতে এইটো পটককে কৈ দিছো 1 সেকেন্ড আমি পাইছিলো কি পাইছিলো কোৱা পটপট sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা ইকুৱেল টু 1 পাইছিলো ওকে এটা তুমি হালকে হেতু বাদ দিয়া এটা মেইনলি এটো ইকুৱেল টু কি হ'ব এই sin থিটা ইকুৱেল টু কি হ'ব 12 ভিতৰত যেটো আছে হেতুৱে হৈ যায় 12 ওকে এটা কি কৰিম আমি এই sin স্কয়াৰ থিটা এটা sin স্কয়াৰ থিটা আছে কিন্তু sin থিটা মানেহে 12 তো 12 ওপৰত স্কয়াৰ আছে কাৰণে ইয়াত স্কয়াৰ দিলো cos স্কয়াৰ থিটা ভ্যালুটো আমি উলিয়াব লাগে কোৱেশ্যনত দিব দেই cos স্কয়াৰ থিটা ভ্যালুটো উলিওৱা আৰু ইয়াত অপচন দি দিব মই ইয়াত অপচন নাই দিয়া এইটা নিজে বনাই দিছো যেতিয়া অপচন নাই দিয়া তোমালোকক ওকে তাৰপিছত এইটো 1 হ'ব 1 দিয়া আছে তাৰপিছতে এই 12 স্কয়াৰ মানে কি হয় 12 দুটা পূৰ্ণ হৈছে মানে কি হয় 144 যেটো আমি অলপতে কৈছিলো 12 স্কয়াৰ 144 প্লাস cos স্কয়াৰ থিটা 1 হ'ব এটা cos স্কয়াৰ এই হিফালে যাব লাগিব তো কি হ'ব চোৱা ইফালে প্লাস আছে ইফালে গলে সমান চিন ইফালে গলে মাইনাস তো একৰ পৰা 144 মাইনাস গলে কি হ'ব মাইনাস 143 ইয়াৰ এনসাৰটো হ'ব মাইনাস 143 তোমালোকে বুজি পাইছা এইটো প্লাস আছিলে ওকে 1 সেকেন্ড ৰবা ইয়াত তোমালোকে নেদেখিব পাৰা আমাৰ বাইদেউ গৰাকী আছে কাৰণে 1 সেকেন্ড ইয়াত মই আকবাৰ লিখি দিছো 144 প্লাস cos স্কয়াৰ থিটা ইকুৱেল টু 1 হৈছে হ'ব একদম বুজি পাইছা একো টেনশন নলবা ইয়াৰ আগত একো চিন নাই মানে কি আছে প্লাস চিন আছে আমি এইটো হিফালে লৈ গলে সমান চিন হিপাই লৈ যাব লাগিব কাৰণ cos স্কয়াৰ থিটা মানহে লাগে বাকিখিনিটো দৰকাৰ নাই ওকে এতিয়া আমি কি কৰিম এইটো যদি হিফালে লৈ যাও কি হ'ব cos স্কয়াৰ থিটা ইকুৱেল টু কি হৈ যাব এইটো যদি হিফালে লৈ যাও মাইনাস হৈ যাব ইফালে যদি প্লাস আছে ইফালে একো নাই মানে কি আছে প্লাস চিন আছে ইয়াৰ আগত হিফালে লৈ গলে সমান চিন মাইনাস হৈ যাব তো 1 মাইনাস 144 হ'ব আৰু 1 পৰা 144 ভিউ হলে ওকে তোমালোকে তো সোৱা 1 পৰা 144 এটা তোমালোকে একো নেজানিবা অংক ওকে আমি এটো cos স্কয়াৰ থিটা উলিয়াব লাগে ইমানটো জানিব লাগিব ওকে তেও একবাৰ শিকাই দিছো 1 পৰা 140 যাব নোৱাৰে আচ্ছা যিয়ে ন বাদ দি 144 ৰ পৰা 1 গলেকে কিমান হ'ব ওকে তোমালোকে নাজান যেতিয়া মই ডাইৰেক্ট কৈছো 144 ৰ পৰা 1 গলে কিমান হ'ব 143 হ'ব ডাঙৰটো আগত কোনডাল চিন আছে এই ভিতৰত এই দুটা ভিতৰত ডাঙৰটো কোনটো 1 ডাঙৰ নে 144 ডাঙৰ 144 ডাঙৰ তাৰ আগত কি আছে মাইনাস তো মাইনাস খতম cos স্কয়াৰ থিটা ইকুৱেল কি হ'ব মাইনাস 143 ইয়াৰ এনসাৰটো কোনোবা এটা অপচনত থাকিব মাইনাস 143 খতম হ'ব ইজি সব ইজি ওকে নেক্সট এতিয়া প্ৰতিটো কোৱেশ্যনতে কি আছিল চোৱা তোমালোকক এনেকে ডট 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 ইনফিনিটি লাগি আছিল হ'ব এটোটো চোৱা ডট 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 এটো মানে ইনফিনিটি লাগি আছে কিন্তু এটো কোৱেশ্যনত মই ৰখাই দিলো এটো কোৱেশ্যনত ৰখি গল এটো কোৱেশ্যনত মানে ইকুৱেশ্যনত আৰু তোমাৰ নাই মানে আৰু √5 আৰু নাই মানে ওকে এটো কোৱেশ্যন এনেকা ৰখি আছে এতিয়া এটো কি কৰিবা এটো কেনেকে কৰিবা ইয়াৰো এটা বেলেগ বস্তু আছে এটো তোমাৰ কোৰ্টে বুলি গলে 5 মিনিট হ'ব লাগিব বাট শৰ্ট টিকট কৰিম হ'ব এই মাজত কোনটো আছে 5 আছে তো প্ৰথমতে সেই 5 টো লিখি লম মাজত যেটো আছে হেতু লিখি লম 5 হল ওকে এটা ৰুট কেডাল আছে এডাল দুডাল তিনডাল চাৰিডাল নহয় এটা চাবা দে মই কি কৰিম 2 এই ৰুট মানে 2 নহয় জানো ৰুট মানে 2 নহয় জানো তো আমি হেতুৱে লিখিম মই হেতুৱে প্ৰথমতে তোমালোকক অকমান হিচাপ কৰি দিছো 2 এটো মু তোমালোকক মানে একবাৰ প্ৰথম দেখাই লৈছো তাৰ পিছত নিজে কৰিম ওকে কি হ'ব 2 লিখিলে না গুটে কিটা ৰুটত কি লিখিব 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 তলত এনেকে 8 ডাল পাৰিম ইয়াত 16 হ'ব আৰু 16 পৰা 1 গলে 15 হ'ব এত কোনটো অপচনত আছে চাও এইটো কি কৰিলো আকৌ এবাৰ একদম শৰ্ট টিক প্ৰথমতে কি আছে মাজত যেটো আছে হেতু আমি বহাই ললো ওকে বহালো নেক্সট ৰুট কেডাল আছে এডাল দুডাল তিনডাল চাৰিডাল কি কৰিম প্ৰতিটোতে 2 মই লিখি হেলৈছো কিন্তু পৰীক্ষাত মই নিলিখো মই যদি পৰীক্ষা দিলে কি লিখিম মই এইবোৰ লিখি থাকিম নেকি পৰীক্ষাত মই লিখি নাথাকো ডাইৰেক্ট এনেকে এটো 2 নহয় 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 যেডাল আছে সবতে 2 ইয়াত 2 নাই জানো এটো ৰুট মানে কি 2
ওকে এইটো এই ৰুটটো মানে 2 2 2 2 ওকে তো 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 এই 16 লিখিলো আৰু 16 পৰা 1 মাইনাস কৰি ওপৰত লিখি দিবা 15 কিমান হল অপশন নাম্বাৰ এ ইজ কাৰেক্ট খতম ইয়াত যদি তোমালোকক কয় বোলে √2 √2 √2 √2 √2 √2 এতিয়া আনসাৰটো কি হ'ব চিধা চিধি কি আছে প্ৰথম মাজত 2 আছে 2 লিখিম লিখিলো লগা লগ 2 এগুণ 2 1 সেকেন্ড 2 এগুণ 2 2 দুগুণ 4 ৰুকো অকমান ভুল হৈছে 1 সেকেন্ড 1 সেকেন্ড 1 সেকেন্ড 2 2 লিখি দিছো নহলে তোমালোকৰ খেলিমেলি লাগিব মই এনেকে বুজাই থাকিলে মোৰ ভাগৰ হ'ব কিন্তু তোমালোকে একো নহব ওকে 2 দুগুণ 4 হৈ গল 2 দুগুণ 4 4 দুগুণ 8 হল 8 দুগুণ 16 হল 16 দুগুণ 32 হল 32 দুগুণ মানে যিমানডাল ৰুট থাকে যিমানডাল এনেকুৱা ৰুট থাকে সিমানডাল পূৰণ কৰিবা 32 দুগুণ 64 64 তো আনসাৰ কৰিবা 64 64 পৰা 1 মাইনাস কৰিবা 63 এটো আনসাৰ কিবা টাফ হৈ যাবে একদম উজু খতম এটো তোমালোকে আনসাৰ ক'ব পাৰিবা নহয় এটো হোমৱৰ্ক নে মই কৈ দিছো ৰবা মাজত কি আছে 2 কেটা ৰুট আছে 2 2 2 লিখিয়ে লবা পাৰিলে ওকে 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 16 পৰা 1 গলে 15 ইয়াৰ এটো আনসাৰ এইটো অপশন নাম্বাৰ এ ইজ কাৰেক্ট নেক্সট এটা আকৌ বেলেগ এটা তোমালোকে প্ৰতিটো কাৰণে বনাই যোৱা দেই নোট বনাই যোৱা প্ৰতিটো যিটো মই কৈ আহিছো প্ৰতিটো কাৰণে নোট বনাই যোৱা ওকে প্ৰতিটোৰ কাৰণে নোট বনাই যোৱা কাৰণ দৰকাৰ হ'ব প্ৰতিটোৰ কাৰণে হ'ব ওকে নেক্সট এতিয়া তোমালোকক কি গলে এতিয়া চোৱা প্ৰতিটো কুৱেশ্যন বেলেগ হৈছে এইকেইটা কুৱেশ্যনৰ মাজত এনেকুৱা প্লাস আছিলে জানো নাই এইটো কুৱেশ্যনত অকল এনেকে 2 2 2 আছিলে খালি ইয়াত ৰখাই দিলে ইয়াৰ আগৰ কুৱেশ্যনটোত কি আছিলে এনেকুৱা পইণ্ট মানে ইনফিনিটিলৈকে আছিলে এইটো কুৱেশ্যনো বেলেগ চোৱা মাজত প্লাস এটা গুচি আহিলে এইবাৰ পৰীক্ষাত কি কৰিম এইটো যদি আহে এইটো কি কৰিম তোমালোকৰ আকৌ মাথাটো বেয়া হ'ল আৰে কি হ'ব এতিয়া প্লাস থাকিলে কি হ'ব চোৱা যেতিয়া এনেকুৱা প্লাস বা মাইনাসে থাকক তোমালোকে এটা কথাই ভাবিবা প্লাস মাইনাস দুটাই থাকিব পাৰে ওকে এই প্লাস বা মাইনাস ওকে তেতিয়া এটাই ভাবিবা যে এই 20টো এনেকুৱা দুটা সংখ্যা পূৰণফল মোক লাগে যেটো কনজুগেটিভ নাম্বাৰ হ'ব লাগিব এতিয়া কনজুগেটিভ নাম্বাৰ মানে কি 11 12 একেলগতে থকা 5 6 ওকে তেতিয়া নহলে 4 3 তেনেকুৱা আছে নেকি 20টো কিবা 20টো কিবা তেনেকুৱা আছে নেকি 4 5 গুণ 20 দুটা একেলগতে আছে 4 আৰু 5 একেলগতে নাথাকে জানো 4 5 6 তো 4 5 একেলগতে থাকে 5 একেলগতে এটো কনজুগেটিভ নাম্বাৰ বুলি কয় এটা পিছত এটা সাকসেসিভ নাম্বাৰ ওকে এটা মেইন বস্তুটো হল এই 20টোক আমি কেনেকৈ লিখিব লাগিব দুটা কনজুগেটিভ নাম্বাৰ পূৰণফল হিচাপে লিখিব লাগিব কিমান হল 4 5 গুণ 20 এটা প্লাস আছে কাৰণে ডাঙৰটো লিখি দিয়া 5 আনসাৰ 5 একো নাই এতিয়া এইবোৰ কোৱা কিবা দৰকাৰ আছে জানো নাই 20 আমি জানো যে 20 মনতে ভাবিছো 20 আছে ওকে 20ক আমি দুটা সংখ্যাত ভাগ কৰিম ওকে 5 বলে দুইটা খালি সমান সমান হ'ব লাগিব মানে কি লগ খাই থাকিব লাগিব তোমালোকে জানা না কনজুগেটিভ ওকে এটা 20ক কি হ'ব 4 5 গুণ 20 ওকে 4 5 গুণ 20 মনতে ভাবিলো আৰু কি আছে মাজত কি আছে প্লাস তো হেতু কাৰণে ডাঙৰটো লম 5 ওকে অপশন নাম্বাৰ বি ইজ কাৰেক্ট খতম নেক্সট কুৱেশ্যন 30 আছে এটা 30টো তোমালোকে চোৱা 30টো কি আছে প্লাস আছে 30ত কি আছে এটা প্লাস আছে আকৌ সিধা চাম যদি ইয়াত মাইনাস থকা হলে মোক মাইনাস থাকিলে কি হ'ব এইখিনি প্ৰথমতে মই পিছত কৈ আছো ওকে এটা প্লাস আছে এটা 30ক লগালক আমি কি ভাবিম 30ক লগালক দুটা সংখ্যাত ভাগ কৰিম লগালক 5 6 গুণ 30 হয় 5 গুণ 30 হয় 6 5 গুণ 30 হয় কি আছে মাজত প্লাস আছে তো আমি ডাঙৰটো লম 6 যদি ইয়াৰ মাইনাস থকা হলে তেতিয়া কি কৰিলা তেতিয়া সৰুটো ললো নক তেতিয়া আনসাৰটো হ'ল 5 এটা ডাঙৰ প্লাস আছে যে এটো কাৰণে আনসাৰটো হ'ব 6 খতম ইজি মুঠতে আৰু একদম ইজি আৰু ইয়াতকে ইজি নাই আৰু ওকে কুৱেশ্যন এনেকুৱা আহিব আকৌ বি প্ৰিপেয়াৰ্ড কিন্তু এছএছসি চিজিএলত অকমান টান কুৱেশ্যন এটা আহি গ'ল
এতিয়া চাবা আকৌ এইখিনি অকল এছএছচি চিজিএলৰ কুৱেশ্যন কৰাইছো মই এছএছচি কৰাইছো বাট এইখিনি এডিআৰিটো আহিছে আছাম পুলিচতো আহিছে অলৰেডি বিএডতো আহিছে এছএছচিটো আহিছে অকে তো অসমতো এনেকুৱা কুৱেশ্যন নহয় আহিছে এতিয়া তোমালোকে ভাবিছা এইটো কি দি দিলে এইটো এনেকুৱা থাকিব লাগে দেই এইটো এনেকে থাকিব লাগে বাট এনেকে একো নাই কেছ নাই এইটো অকে এতিয়া মেইন বস্তুটো ইয়াত দুটা পাৰ্ট দি দিলে ওপৰতো এটা পাৰ্ট দিছে তলতো এটা পাৰ্ট দিছে এতিয়া ওপৰ পাৰ্টটো আমি অকল এটা প্ৰথমতে ওপৰ পাৰ্টটো কম তাৰপিছত ছেকেণ্ড পাৰ্টটো কম তলৰ পাৰ্টটো এডাল আমি এইটো ভাগৰ ভাগ যে থাকে যে তো তেনেকুৱা সেইডাল চাইন তোমালোকে জানা নহয় আচ্ছা এতিয়া ওপৰ পাৰ্টটো 72 দুটা সংখ্যা ভাবা প্ৰথমত 8 9 গুণ 72 হয়নে 8 9 গুণ 72 এই মই জানো দুটা কনজুগেটিভ নাম্বাৰ হয়নে হয় প্লাছ আছে নে তেতিয়াহ'লে ডাঙৰটো ল'ম 9 হৈ গ'লচোন এনচাৰ এতিয়া তাৰপিছত আকৌ তলৰ পাৰ্টটো আছে নে এই ক'ত আনচাৰ আছে তলৰ পাৰ্টটো আছে নে 12 আছে 12ক আমি 4 3 গুণ 12 লিখিব পাৰো মাইনাছ আছে যদি আমি সৰুটোৱে ল'ম 3 এটা 3 9 কেইবাৰ যাব 3 3 গুণ 9 খতম 3 9 কেইবাৰ হৰণ যাব মানে সেইটো কথা কৈছো অকে 3বাৰ তেতিয়াহ'লে 3 9 কেইবাৰ যাব 3বাৰ এইটো আনচাৰ কি হ'ব 3 অপশ্যন নম্বৰ 3 ইজি একদম ইজি প্ৰথমতে যদি তুমি বেছি এইকেইটা জানিলে এইকেইটা এছএছচিত আমাৰ এইটো আছাম পুলিচত আহিছিলে দেই 1 ছেকেণ্ড এইটো আছাম পুলিচত আহিছিলে চোৱা তোমালোকে যদি এইকেইটা জানা এইটো আৰামছে জানিবা হ'ব নেক্সট এতিয়া চোৱা কেতিয়াবা টান কুৱেশ্যন এটা আহে এইটো বেংকত আহিছিলে বেংকিং এক্সামটোত অকণমান টান কুৱেশ্যন আহে তো কেতিয়াবা মানে কি হয় এনেকুৱা সংখ্যা এটা দি দিয়ে যাক মানে তুমি এনেকে ভাগ কৰিব নোৱাৰা এতিয়া তুমি এই 19টোক ভাগ কৰিব পাৰিবানে সেনেকুৱা দুটা সংখ্যা কেতিয়াও নোৱাৰা তুমি সেইটো কাৰণে আমি এনেকুৱা এটা সূত্ৰ আছে স্পেচিয়েল সূত্ৰ এইটো ব্ৰহ্মাস্ত্ৰ অকে কি কৰিবা জাষ্ট যি আছে 2 আছে 2 পাতা এতিয়া ইয়াত মাইনাছ আছে নহয় সেইটো কাৰণে মাইনাছ পাতিবা কিয় ভুল হ'ব ইয়াত মাইনাছ আছে নে ইয়াত চোৱা প্লাছ মাইনাছ মই দুটা লিখি থৈছো মানে কি যদি ইয়াত প্লাছ থাকে প্লাছটো লিখিবা যদি মাইনাছ থাকে মাইনাছটো লিখিবা এতিয়া মাইনাছ আছে নহয় তেনে মাইনাছটো লিখিলো বাকী ভিতৰখিনি একেটাই ৰুটৰ ভিতৰখিনি এতিয়া ৰুট এই এক্স যে আছে যে এক্সটো এইটো পূৰণ নকৰা দেই চাইটোৰ লগত এক্সটো পূৰণ হৈছে যে সেইটো মই পূৰণ চিন দিছো হ'ব প্লাছ 1 এই এক্সটো লিখা নাই আকৌ এক্সটোত কি বহিব মই তোমালোকক কম এতিয়া এই এক্সটোত কি বহিব জানানে এই ভিতৰত যোনটো আছে 19 খতম এনচাৰ ওলালে -1 এতিয়া চাবা দেই এইডোখৰ কি হ'ব এইডোখৰ পূৰণ কৰাচোন 4 into 19 plus 1 কিমান হ'ব 4 গুণ 36 6 উকলিলে 3 4 গুণ 4 4 7 plus 1 77 হয় তো ৰুটৰ ভিতৰত কি হ'ব 77 minus 1 divided by 2 এইটো ৰুট 77 minus 1 divided by 2 হয় এইটো এনচাৰ হয় তো তেনেকে তোমাক আৰু এটা কুৱেশ্যন যদি দি দিয়ে তেতিয়া কি কৰিবা ৰবা এইখিনিটো বেলেগ আৰু কুৱেশ্যন মই চাগে নানিলোৱে তোমালোকক মই বেলেগ এটা কুৱেশ্যন দি থৈ গৈছো যদি ইয়াৰ ঠাইত 23 হ'লহেঁতেন তোমালোকে একবাৰ কৈ চাবা ইয়াৰ ঠাইত যদি 23 হ'লহেঁতেন তেতিয়া কি কৰিলাহেঁতেন এনচাৰ তোমালোকে যদি দিব বিচৰা দি থাকিবা কমেণ্টত অকে নেক্সট অকণমান আগতে মই তোমালোকক আৰু বস্তু কেইটামান কৈ আছিলো যে তোমালোকে ভাবিছা যে অকল এনেকুৱাতে এইটো সূত্ৰ কাম কৰিব নেকি এইকেইটাটো কাম নকৰে নেকি কৰিব মই এইকেইটাটো চোৱা এইটোত কিমান ওলাইছিলে 6 ওলাইছিলে ন কিমান ওলাইছিলে এইটো 6 ওলাইছিলে ন এতিয়া মই 6টো কেনেকে উলিয়াই আছো চাবা দেই একেটা সূত্ৰতে প্লাছ আছে কাৰণে ইয়াত +1 হ'ব আৰু ইয়াত 2 আছে তাৰপিছত নেক্সট আমি কি কৰিম 4 into x ৰ ঠাইত কি আছিলে 30 +1 আৰামছে এনচাৰ আৰামছে ওলাব চোৱা তোমালোকে 120 121 হয় চোৱা 4 লগত 30 পূৰণ কৰিলে কি হ'ব 120 হ'ব +1 হ'লে 121 হ'ব ইয়াতে 1 টা একটা এক্সট্ৰাকে আছে ন এইটো চোৱা ৰুটৰ ভিতৰলৈকে এক্সট্ৰা হয় আকৌ দেই এইটো এক্সট্ৰা অকে এক্সট্ৰা প্লাছ হয় আৰু তোমালোকে জানা নহয় 21ৰ বৰ্গমূল কিমান মানে চোৱা ৰুটৰ ভিতৰত 121 আছে মানে কি ৰুটৰ ভিতৰত 11 into 11 আছে 11 ইউজো হয় আৰু ৰুটৰ ভিতৰত যদি দুটা সংখ্যা একেই আছে ন তুমি উলিয়াই নিব পাৰা 11 খতম এই দুটা পৰা এটা আনিলে খতম ৰুটটো নাইকিয়া হৈ যায় হ'ব এইটো কেনেকে হয় মই শিকাই দিম পিছত অকে এতিয়া আমি মেইন বস্তুখিনি কওঁ এই 11 এইটো ইকুৱেলটো কিমান হ'ব তেতিয়াহ'লে 11 +1 মানে কি হ'ল 12 ওপৰত কিমান হ'ব 12 তলত 2
2 12 হৰণ কৰিলে কিমান যাব 6 বাৰ এনসাৰ কিমান হ'ব 6 একেটা ওলালে নে অলপ আগতে মই যোনটো সূত্ৰত কৰিছিলো সেইটো চক 6 আৰু এতিয়া যদি মেইন সূত্ৰটো কওঁ এইটো 6 এই সূত্ৰটো যোনটো এই সূত্ৰটো এই জাস্ট মই যোনটো কৰিলো এই সূত্ৰটো চবতে খাতে এনেকুৱা যদি প্লাছ মাইনাছ কিবা থাকে চবতে খাতে বাট কিছুমান বস্তু এইটো এতিয়া বাসত্তৰ আছে তুমি সেইটো সূত্ৰ লগাই থাকিবা জানো নলগালেও হৈ যায় এখন বাসত্তৰ তুমি জানাই এনেকুৱা কনজুগেটিভ নাম্বাৰ আছে এইটো পুৰা শ্বৰ্ট টিক এতিয়া এইটোত চোৱা তোমালোকে জানে কনজুগেটিভ নাম্বাৰ আছে 5 গুণ 30 প্লাছ আছে কাৰণে 6 হৈ গ'ল এইটো ডাইৰেক্ট উলিয়াব পাৰি এইবোৰ তেতিয়া কৈ থাকিব জানো যোগ বিয়োগ পূৰণ নালাগে কৰিব কিন্তু কেতিয়াবা বাই চান্সত যদি এনেকুৱা তুমি নোৱাৰা বোলে মই বোলে ভাঙিব নাই পোৱা মই বহুত টান পাইছো তেতিয়া এইটো এনি ডাউট নো অকে নেক্সট কুৱেশ্যন কেতিয়াবা এনেকুৱা কুৱেশ্যন আহে এইটো কুৱেশ্যনটো মষ্ট কমন কুৱেশ্যন হয় চবতে আমাৰ অসমতো সব এক্সামতে আহে এইটো কুৱেশ্যন কি হয় একচুৱেলি এইটো কুৱেশ্যন কেনেকে কৰিবা এইটো কুৱেশ্যন কৰা বহুত বহুত মানে কি আছে বহুত তৰিকা আছে তোমালোকে যেনেকে নহলেও কৰিব পাৰা অকে এইটো কুৱেশ্যন কৰোঁতে তোমালোকৰ প্ৰায় 5 মিনিট মান লাগিব যদি সিভাগে কৰিম বুলি ভাবিছা বাট অকমান শ্বৰ্ট টিক এটা আছে যিটো মই 1 ছেকেণ্ডত হৈ যাব অকে কিন্তু একবাৰ মই বুজাই লৈছো কাহিনীটো কি হ'ব পাৰে অকে একবাৰ মই বুজাই লৈছো নালাগে শ্বৰ্ট টিক প্ৰথমতে অকে কি হয় লাষ্টত যোনটো সংখ্যা আছে না একবাৰ বুজাই লৈছো তাৰপিছত গোটেইখিনি কৰিছো তেতিয়া তোমালোকে ভালছে বুজি পাবা অকে যে এইটো বস্তু যে আছে 1 প্লাছ হাফ প্ৰথমতে এইটো চাম আৰু এইটো পূৰণ মানে এনেকে বেকেট দুটা আছে মানে কি পূৰণ এইটোৰ লগত অকে এতিয়া এইটো বাদ দিয়া এই মেইন বস্তুটো হ'ল এইটো মানে কি জানানে এইটোৰ লগত এইটো যোগ আছে তোমালোকে জানা এতিয়া এনেকুৱা বস্তুবোৰ কেনেকে যোগ কৰিবা অকে ডাইৰেক্ট 2টো তলত বহাই ল'বা এইটো পূৰণ কৰিবা 2 গুণ 2 2 একে 3 খতম 2 গুণ 2 আৰু প্লাছ আছে কাৰণে প্লাছ কৰিছো আকৌ দেই 2 গুণ 2 2 লগত 1 যোগ কৰিলে 3 এইটো হ'ব হ'ব এনেকে লসক উলিয়াই কৰিব লাগে ধেৰ বস্তু অকে এইখিনি তোমালোকে শিকি আহিছা মই জানিছো মই জাষ্ট একবাৰ মই বুজাই দিছো অকে এইটো এটা কি হ'ব 2 গুণ 2 একে 3 তলত 2 আছে ওপৰত 3 এই ব্ৰেকেট মানে কি পূৰণ আকৌ তলত কি আছে 3 3 গুণ 3 হয় 3 লগত 1 যোগ কৰিলে এই 1টো আছে না 3 লগত 1 যোগ কৰিলে কি হয় 4 অকে এইটো বুজিলো আকৌ এবাৰ কি আছে তলত 4 আছে 4 4 গুণ 4 এই 4 লগত 1 যোগ কৰিলে 5 হ'ব অকে এনেকে ডট 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 গৈ থাকিব একেবাৰে লাষ্টতো দি দিছে আৰু কিমান লিখিব আৰু সি 120 লৈকে লিখিব পাৰিব নি নোৱাৰে এতিয়া কি হ'ব 120 লগত 1 পূৰণ কৰিব লাগিব প্ৰথমতে 120 গুণ 120 আচ্ছা 120 টো এনেকে থাকিব দেই 120 টো তলৰ 120 টো 120 অকে 120 গুণ 120 120 গুণ 120 আৰু 120 লগত 1 যোগ কৰিলে 121 এতিয়া মেইন বস্তুটো হ'ল তোমালোকে চোৱাচোন এই 3 উপনিক কাটিলে এনেকে মানে কাট খাই গৈ আছে চোৱা এনেকে তেতিয়াহ'লে ই এনেকে কাট খাই লাষ্টত এইটো কাট খাই যাব থাকিবগৈ কি এই তলত 2টো থাকি গ'ল অকল আৰু ওপৰত কিটো থাকি যাবগৈ লাষ্টত এইটো থাকি যাব 121 এনসাৰ সেইটোৱে এতিয়া চোৱা এতিয়া মেইন ট্ৰিকটো কি হয় এই তলৰ 2টো লিখিব লাগে জাষ্ট আৰু এইফালে লাষ্টটোৰ লসাগু উলিয়াই ল'ব লাগে লাষ্টটোৰ মানে তোমালোকে যোগফলটো উলিয়াই ল'ব লাগে চোৱা কেনেকে 120 লগত 1 যেনেকে বাকীখিনি কৰিছিলে 120 লগত 1 পূৰণ কৰিম প্ৰথমতে অকে 120 গুণ 20 আৰু 120 লগত 1 যোগ কৰিলে 121 ডাইৰেক্ট ওলালে আৰু এইটো হৰণ কৰিলে কিমান হ'ব নিজে ভাবাচোন আচ্ছা এইটো তোমালোকে হৰণ কৰিব তোমালোকে জানা মই শিকাব নালাগে তেওঁ একবাৰ চোৱা এইটো 121 নহয় তোমালোকে যেনিবা একেবাৰে নাজানা অংক সাইন্সৰ খিনি গম পালে অলৰেডি কি হ'ব 60.5 হ'ব মই আৰ্টছৰ খিনি কাৰণে একবাৰ এইটো 120 হোৱা হলে 2 হৰণ কৰা হলে কিমান হ'ল 60 তো 121 আছে এক এটা আছে না একটো কিমান হ'ব 5 নহব জানো সেইটো 60.5 মানে এইটো বস্তু হৈ গ'ল এইটো হৰণ কৰিলে এইটো পায় মানে জাষ্ট তোমালোকে যদি একেবাৰে নাজানা আৰু ইনেও জানে ইমান সৰু হৰণ কোনে নাজানে মই জাষ্ট আৰু ইনে ভাবিছো যাতে তোমালোকে নাজানা বুলি ভাবি লৈছো অকে এইটো বুজি পালা ইজি একদম ইজি ইয়াতকৈ উজু ক'তো নাই অকে নেক্সট তোমালোকে যদি এইটো কৰিবলৈ বিচাৰা না ইয়াত প্লাছত দিছিলে এবাৰ মই মাইনাছত দি দিলো মাইনাছত দিলে কি হ'ব প্লাছত দিলে আমি প্লাছ কৰিছিলো মাইনাছত দিলে মাইনাছ কৰিম মানে কি হ'ব তোমালোকে চোৱা দেই তলত 3 আছে 3 বহালো 3 গুণ 3 3 গুণ 3 3 পৰা 1 মাইনাছ কৰিম এতিয়া মাইনাছ আছে যে 3 পৰা 1 মাইনাছ কৰিলে কি হ'ব 2 একেবাৰে উজু পানী 4 আছে তলত 4 বহালো
4 গুণ 4 4 পৰা 1 মাইনাছ কৰিলে 3 5 গুণ 5 5 টো তলত আছে দেই 5 গুণ 5 5 পৰা 1 গ'লে 4 তাৰপিছত ডট 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 আহিছে মই লাষ্টত একেবাৰে লিখিছো দেই 100 আছে 100 লগত 1 পূৰণ কৰিলে 100 হ'ব আৰু 100 পৰা 1 99 মাইনাছ কৰিলে ওকে এতিয়া কোনফালৰ পৰা কাট খাইছে তুমি সেইটো নিজে চাব লাগিব এনেকে কাট খাইছে ওপৰত এনে তলত এনে এইকেইটা কাট খালে তেনেকে এইটো কাট খাই যাব এনেকে এনেকে এইটো কাট খাই যাব 99 টো গৈ পিনে কেতিয়াবা গৈ পিনে হ'ব লাষ্টত গৈ পিনে ওপৰত কি থাকিলে গৈ 2 তলত কি থাকিলে 100 আনসাৰ এইটো 2/100 2/100 2/100 নিদিলো নেকি মই এইটো 100 কৰি ল'বা ওকে মানে নিজে কিছুমান অপচন বনাবলৈ যাওঁতে নিজৰ অপচনটোকে নিলিখা হৈ থাকিলে অপচন নাম্বাৰ এ ইজ কাৰেক্ট বুলি ধৰি ল'বা ওকে কি হ'ব 2/100 2/100 বুজিলা কেনেকে কাট খাইছে ওপৰত নিয়ে তলত নিয়ে কাট খাব ওপৰ 4 তলত 4 তো এনেকে পাছে পাছে কাট খাই যাব 99 99 একবাৰকৈ কাট খাই যাব তলত কি থাকিলে 100 আৰু ওপৰত কি থাকিলে 2 তো এনসাৰটো 2 তলত 100 আৰু ও আছে 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 কেলে নাই 2 প্লাস 2 ডিভাইডেড বাই 100 আৰু এই 2 এ 100 কেইবাৰ যাব 2 এ গুণ 2 আৰু চোৱা 2 এ গুণ 2 আৰু 150 বাৰ মানে 1/50 এতিয়া বুজি নাপালা আৰ্টছৰখিনি কথা কৈছো দেই সাইন্সৰখিনি অলৰেডি বুজি পালে 2 এ 2 কেইবাৰ যাব এবাৰ 2 এ 100 কেইবাৰ যাব 50 বাৰ 1/50 আৰু এইটো 1/50 চিট অপচনত আছিলে অলৰেডি দেই ওকে থ্যাংক ইউ বুজিলা ওকে লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব লাগিব নেক্সট আৰু এটা কুৱেশ্যন আছে চাই লোৱা একেবাৰে এনেকুৱা কুৱেশ্যন দিলে যেনিবা এইবাৰ স্কোৱাৰ দি দিলে এতিয়া তোমালোকে চোৱা অলপ আগতে তোমালোকক মই স্কোৱাৰ থাকিলে শিকাই আহিছিলো যে 2 2 গুণ 4 এনেকে লিখিব পাৰি হৈ গ'ল দুটা ইয়াত তোমালোকে 4 লিখিবা ইয়াত 3 3 গুণ 9 লিখিবা ইয়াত 16 লিখিবা ইয়াত 120 120 তোমাৰ মাথাটো বেয়া হৈ গ'ল 120 120 মই কেনেকে পূৰণ কৰিম ইমান টান টান দি দিছে মাথাটো বেয়া হৈ গৈছে এনেই পৰীক্ষাত টাইম নাপাওঁ খংটো উঠিব তোমালোকৰ এতিয়া উঠিলে অলৰেডি খং চং উঠি একদম তোমালোকৰ পৰীক্ষাত মাথাটো মূৰ চুৰ একদম ঘূৰাই যাব নকওঁগে যা বুলি কিছুমানে গুচি যাব তো তাৰ কাৰণে এটা আকৌ উজু পদ্ধতি জাষ্ট এইটো মনত ৰাখিবা ফৰ্মুলা এতিয়া এনটো কি হয় একেবাৰে লাষ্টত কি লিখা আছে 120 খতম খতম সেইটোৱে চোৱা এনৰ ঠাইত 120 লিখিলা প্লাছ 1 হ'ব আৰু 2 আছে আকৌ এনৰ ঠাইত 120 খতম সেইটোৱে এনসাৰ 120ৰ লগত 1 যোগ কৰিলে কিমান হ'ব 121 2 লগত 120 পূৰণ কৰিলে কিমান হ'ব 240 সেইটোৱে এনসাৰ 121/240 121/240 অপচন নাম্বাৰ ডি ইজ কাৰেক্ট নোৱাৰা কিবা আছে নেকি ইমান উজু কিবা নোৱাৰা কিবা আছে নেকি নাই হ'ব তেতিয়াহ'লে এইটো কৰি দিয়া এইটো মই কৰিম নিচিনা লাগিছে বাট এইটোত এন উলিয়াব লাগিব ইয়াত এনসাৰটো দিয়া আছে আমি আগতে কি উলিয়াইছিলো এনসাৰ উলিয়াইছিলো এইটো দিয়া আছিলে এইবাৰ অকণমান চোৱা এইখিনি মই বস্তুটো বুজি এইটো প্লাছ থাকিলেও তোমালোকে একে হ'ব দেই এইটো প্লাছ থাকিলেও একে হ'ব মাইনাছ থাকিলেও একে হ'ব অ'কে গোটেই বস্তুখিনি একে আৰু এইটো বস্তু লিখি ল'বা দেই বস্তুটো লিখি ল'বা এতিয়া মেইন বস্তুটো হ'ল মোক এই আনচাৰটো যদি কোনোবাই কমেণ্ট বক্সত দিয়ে ভাল লাগিব মই কমেণ্ট বক্সত অকল এই আনচাৰটো পাবৰ কাৰণে মই ৰখি থাকিম এই আনচাৰটো যদি কোনোবাই দিয়ে most probable তোমালোকে দিব পাৰিবা কাৰণ উজু কুৱেশ্যন হয় তোমালোকে বহুত ইউটিউবৰ পৰা পঢ়ি আছা মই জাষ্ট শিকাইছোহে এবাৰ প্ৰথম ষ্টাৰ্ট দিছো আজি অ'কে বাট এই কুৱেশ্যনৰ এনচাৰটো যদি মোক তোমালোকে দিব পৰা বহুত ভাল লাগিব অ'কে থেংক ইউ বাই বাই লাভ ইউ গাইজ নেক্সট ভিডিঅ' আনি আছো নেক্সট ভিডিঅ'ত ইয়াতকৈ অকণমান টান টান কুৱেশ্যন আহিব যিহেতু মেইন ইজি যোনটো পৰ্চন হয় ইজি যোনটো কুৱেশ্যন হয় যোনখিনি কুৱেশ্যন ইজি একদম 2-3টা আহে পৰীক্ষাত আৰু সেই ইজি পৰ্চনখিনি শেষ কৰি দিলো এতিয়া অকণমান টান যাম বোলে সুতৰ অংক কৰিম অ'কে দেন ৱৰ্কৰ টাইম এণ্ড ৱৰ্কৰ অংক কৰিম তাৰপিছতে এইবোৰ আমি জিঅ'মেট্ৰি অংক কৰিম কিছুমান অ'কে তাৰপিছতে আমি চাৰ্কলৰ কৰিম ত্ৰিভুজৰ কৰিম যিমানবোৰ কুৱেশ্যন আহি থাকে SSCত হওক বা আছাম পুলিচত হওক বা ADREত হওক BEDত হওক অ'কে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা লাইক কৰিবলৈ নাপাহৰিবা যি কৰা আৰু লাইক কৰিবা আৰু অ'কে কমেণ্ট কৰিবা বাই বাই